সো গাইজ আজি ক'তো যোৱা নাই, এয়া ধান কাটা মই দেখাই আছোঁ আপোনালোকক। আপোনালোকে চাব মানে কেনেকুৱা মেচিনেদি ধান কাটে এয়া মই দেখাই আছোঁ। আৰু ক'ত ক'ত এনেকুৱা মেচিনবিলাক চলি আছে, ধানবিলাক কাটি আছে কমেণ্টত জনাব। এতিয়া মানে আজিকালি দুখীয়া দৰিদ্ৰৰ মৰণ, কাৰণ বুলি ক'লে এতিয়া চাওক, এতিয়া মানে 100 জনৰ কাম এটাই কৰা হৈছে। বহুত ভয়ংকৰ দিনবিলাক আহি আছে আৰু দুখীয়া দৰিদ্ৰবিলাকৰ। এতিয়া ধান কাটিও হাজিৰাও নাপাবি, আৰু চব মেচিনেদি কামবিলাক কৰি গৈ আহি আছে। সেইকাৰণে দুখীয়া দৰিদ্ৰবিলাক সাৱধান। এইয়া চাওক, মই দেখাই আছোঁ। এতিয়া আমাৰ খেতিটো কাটি আছে, মানে বিঘাটোত 1500 টকা কৰি লয়। আৰু এয়া মেচিনবিলাক আমি দেখা পাইছিলোঁ টিভিত, পাঞ্জাৱ, হাৰিয়ানা, বিহাৰ এইবিলাকত নহয় জানো। কিন্তু আজিকালি নৰ্থ গুৱাহাটীতে এভেইলেবল দেখা পোৱা হ'ল আৰু অহাও হ'ল। আৰু ধানো এনেকৈ কাটি আছে। এয়া চাহ, পানী বোকা একো নাচায়, মানে ধানটো কাটি 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 দুলিটো সোমাই থাকে। যেতিয়া দুলিটো ফুল হ'ব তেতিয়া ছিগনেল দিয়ে, ছিগনেল দিলে মানে ওপৰলৈ আনি ঢালি দিব পাৰে। আৰু এতিয়া কেনেকৈ ঢালি দিয়ে মই সম্পূৰ্ণ দেখাই দিম। আপোনালোকে স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা শেষলৈকে চাই থাকিব। কেনেকুৱা ধান কাটি আছে, কেনেকুৱা ওলাই দিব, কেনেকুৱা কি কৰিব, মানে চব দেখাই দি আছোঁ দেই। এতিয়া চাই থাকিব। এতিয়া ধান কাটা শেষ হ'ব হৈছে আৰু এয়া অলৰেডি হৈ গৈ আছে, আৰু বেছি নাই আৰু অকণমান আছে, মানে 2 ৰাউণ্ডমান ঘূৰাই দিলে শেষ হ'ব। সেয়া অকণমান আছে আৰু 2 পাকমান ঘূৰাই দিলে শেষ হৈ যাব। আৰু এতিয়া চাওক কেনেকুৱা ধান কাটে আৰু মাৰে না। আজিকালি মানুহ নালাগে, একো নালাগে দে। আৰু বহুত মানে দুখীয়া দৰিদ্ৰবিলাকৰ কাৰণে দিগদাৰ আহিল, আৰু কাৰণ হাজিৰা নাপোৱা হ'ব। এতিয়া মানে বহুত দিগদাৰে আৰু এতিয়া আৰু কি কৰি চলিব, কি কৰি খাব না। মানে বহুত বেয়া সমস্যাবিলাক আহি আছে। আৰু এতিয়া চাওক, এতিয়া মানে এটা মানুহে কিমান হাজাৰ হাজাৰ বিঘা দিনটোত কাটি দিয়ে। এতিয়া আৰু ক'ত হাজিৰা মানুহ পাব না। এতিয়া চাওক কেনেকুৱা ধান কাটি আছে। মই মেচিনৰ ওপৰতে অলপমান উঠিলোঁ, উঠি দেখাই। এতিয়া চাওক, আনিলোঁ এই বাকৰাত আনি তিলপালৰ ওপৰত এনেকুৱা ওলাই দিয়ে, আৰু এনেকুৱা দুলিৰ পৰা পুৰা ওলাই দিয়ে, আৰু ওলাই মানে শেষ কৰি দিয়ে আৰু ভিতৰৰ পৰাই। এয়া মেচিনৰ দাম কিমান জানে? ইয়াৰ মেচিনৰ দাম 25 লাখ টকা। এতিয়া মানে ক'ত ক'ত এইবিলাক হোৱা নাই এতিয়া কমেণ্টত জনাব, আৰু লাগিলে আহি যাব পাৰে। নৰ্থ গুৱাহাটী এৰিয়াটোত পাই যাব, এয়া কিনিবও পাব। এতিয়া মানে অলৰেডি হৈ গ'ল। এতিয়া মেলি দিব লাগে, এনেকুৱা মেলি দিলেহে ধানটো শুকায়। এতিয়া গোটেই হৈ গুচি গ'ল মেচিন।